Hello everyone, welcome to my YouTube channel Assamese Online Tuition ZH. এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিবলৈ ওলাইছো ইংৰাজী গ্ৰামাৰৰ কাৰেক্ট টেন্সৰ বিষয়ে আৰু এই ভিডিওটো কাৰেক্ট টেন্সৰ 3 নম্বৰ খণ্ড হয়। সেয়েহে ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব লগতে চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব। Let's start the video. Past perfect tenseৰ ব্যৱহাৰ প্ৰণালীৰ বিষয়ে যদি কোনো এটা বাক্যত বিফৰ দিয়া থাকে আৰু সেই বাক্যটোৰ দুটা অংশ হয় যদি বিফৰৰ পিছৰ অংশটোত past indefinite ধৰি দিয়া থাকে তেন্তে বিফৰৰ আগৰ অংশটোত past perfect tense ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ দুয়োটা ঘটনাৰ যিটো আগতে সম্পন্ন হয় সেইটোত past perfect ব্যৱহাৰ কৰিব লাগে আৰু যিটো পিছত হয় সেইটোত past indefinite tense ব্যৱহাৰ কৰিব লাগে যেনে the old man died before the doctor arrived ইয়াত before শব্দটো আছে গতিকে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব ইয়াত হ'ব the old man had died before the doctor arrived ঠিক তেনেদৰে the train leave the station before we reached ইয়াত before আছে গতিকে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব ইয়াত হ'ব the train had left the station before we reached the boys returned home before the match ended ঠিক তেনেদৰে ইয়াত হ'ব the boys had returned home before the match ended যদি বাক্যটোত আফটাৰ দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয় আৰু যদি আফটাৰৰ আগৰ অংশটোত past indefinite ধৰি দিয়া থাকে তেন্তে পিছৰ অংশটোত past perfect tense ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ সহজভাৱে চাবলৈ গ'লে যদি বাক্যটোত আফটাৰ বা বিফৰ দিয়া থাকে তেন্তে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো যে past participle হ'ব ইয়াৰ উদাহৰণটো হৈছে we entered the room after the bell ring এই বাক্য শাৰীত আফটাৰ আছে যে গতিকে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব ইয়াত হ'ব we entered the room after the bell had rung they returned home after the rain stopped ঠিক তেনেদৰে ইয়াত হ'ব they returned home after the rain had stopped the bus left after we reached ইয়াত হ'ব the bus left after we had reached আমি ইয়াৰ পিছত শিকিম future indefiniteৰ ব্যৱহাৰৰ বিষয়ে যদি কোনো এটা বাক্যত tomorrow next shortly আদি দিয়া থাকে তেন্তে সেই বাক্যটো future indefinite ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ যদি বাক্যটোত tomorrow next বা shortly দিয়া থাকে তেন্তে মেইন ভাৰ্বৰ আগত shall বা will ব্যৱহাৰ কৰি দিলেই হৈ গ'ল ইয়াৰ প্ৰথম উদাহৰণটো হৈছে যে my father go to Kolkata tomorrow এই বাক্য শাৰীত tomorrow শব্দটো আছে গতিকে মেইন ভাৰ্বৰ আগত will বহিব ইয়াত হ'ব my father will go to Kolkata tomorrow we visit the zoo shortly এই বাক্য শাৰীত shortly আছে গতিকে মেইন ভাৰ্বৰ আগত shall বহিবা দিলেই হৈ গ'ল ইয়াত হ'ব we shall visit the zoo shortly he buy the book next week next শব্দটো আছে গতিকে ইয়াত হ'ব he will buy the book next week দুই নম্বৰ প্ৰণালীটো হৈছে যদি বাক্যটোত with বা with ভাৰ্বটো দিয়া থাকে তেন্তে মেইন ভাৰ্বটো সেকেন্ড ফৰ্মত লিখিব লাগে কিন্তু বি ভাৰ্বটো যদি ব্ৰেকেটৰ ভিতৰত দিয়া থাকে তেন্তে বিৰ সলনি কেৱল were লিখিব লাগে যেনে he wished he can do the work তো ইয়াত হ'ব he wished he could do the work তাৰ পিছৰ বাক্যটো হ'ল যে the boy wished if he be a bird ইয়াত মেইন ভাৰ্বটো কিন্তু বি দিয়া আছে গতিকে বিৰ সলনি were কৰি দিলে হ'ব ইয়াত হ'ব the boy wished if he were a bird
ৰাজীৱ wished if he study hard। ঠিক তেনেদৰে এই বাক্যশাৰীত wished আছে, গতিকে মেইন ভাৰ্বটো ছেকেণ্ড ফৰ্মত কৰিলেই হ'ব। ইয়াত হ'ব ৰাজীৱ wished if he studied hard। যদি একেলগে দুটা বাক্য দিয়া থাকে আৰু তাৰ প্ৰথম বাক্যটো যদি প্ৰেজেণ্ট ইনডিফিনিট বা নেগেটিভত হয়, তেন্তে পিছৰ বাক্যটোত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে, যেনে ৰাম ইজ নট এট হোম, হি go to school। তো ইয়াত হ'ব ৰাম ইজ নট এট হোম, হি হেজ gone to school। যিহেতু এই বাক্যশাৰী প্ৰথম অংশত নট দিয়া আছে, গতিকে নটটো হ'ল নেগেটিভ। সেয়েহে পিছৰ বাক্যশাৰীৰ মেইন ভাৰ্বৰ আগত হেজ বহিছে আৰু মেইন ভাৰ্বটোক পাষ্ট পাৰ্টিচিপল কৰা হৈছে। সীতা ইজ নট হিয়াৰ, she go to buy a book। ঠিক তেনেদৰেই সীতা ইজ নট হিয়াৰ, she has gone to buy a book। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ কাৰেক্ট টেন্সৰ কিছু শ্বৰ্ট প্ৰণালী, আৰু এইসমূহ ব্যৱহাৰ কৰিলে অতি সহজতে পৰীক্ষাসমূহত কাৰেক্ট টেন্স কৰিব পৰা যায় আৰু অতি সহজ হৈ পৰে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ইংৰাজী গ্ৰামাৰৰ কিছু শ্বৰ্ট ট্ৰিক্সৰ ব্যৱহাৰ প্ৰণালীসমূহৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।